ধনু ৰাশিৰ বাবে বহুতো ভাল খবৰ আছে 2026 বৰ্ষত। নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, আপোনালোকে চাই আছে ধনু ৰাশিৰ 2026 বৰ্ষৰ সম্পূৰ্ণ ভাগ্যফল। এই বছৰত আপোনালোকৰ ভাগ্যত কি পৰিৱৰ্তন আহিব, চাকৰি, ব্যৱসায়, ধন, প্ৰেম, বিবাহ, পৰিয়াল আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সকলো বিষয়ে আমি আজিৰ ভিডিঅ'ত গভীৰভাৱে আলোচনা কৰিম। সেয়েহে শেষলৈকে চাই থাকিব আৰু আপোনাৰ ৰাশি কমেণ্ট বক্সত লিখি জনাব। এতিয়া আহিছোঁ আপোনাৰ সাধাৰণ ৰাশিফল। প্ৰথমতে 2026 চনত ধনু ৰাশিৰ বাবে উৎকৃষ্ট, বিকাশমুখী আৰু বেছি ভাগ্যশালী বছৰ হ'ব। বহুদিনৰ ধাৰণা, আশা, লক্ষ্য এতিয়া পূৰণৰ দিশত আগবাঢ়িব। আত্মবিশ্বাস, সিদ্ধান্ত ক্ষমতা আৰু নেতৃত্ব শক্তি উন্নত হ'ব এই 2026 বৰ্ষত। আপোনাৰ কাম কাজ, টকা পইচা আৰু সম্পৰ্ক এই তিনিওটাৰ ক্ষেত্ৰতে পৰিৱৰ্তন আহিব। উন্নতি আৰু নতুন অধ্যায় আৰম্ভ হ'ব 2026 বৰ্ষত। যিকোনো ঠাইত আপোনাৰ যিবোৰ ঠাইত 2025 চনত বাধা আছিলে সেইবোৰ 2026 চনত মুক্তি লাভ কৰিব। এতিয়া হৈছে আপোনাৰ চাকৰি আৰু কৰ্মজীৱন। জানুৱাৰীৰ পৰা এপ্ৰিল এই সময়ছোৱাত আপোনাৰ উন্নতি হ'ব, প্ৰমোশ্যন লাভ কৰাৰ সম্ভাৱনা আছে, নতুন দায়িত্ব আৰু ৰিকগনিশ্যন পাব। আপোনাৰ ছিনিয়ৰ বা মেনেজমেণ্ট লেভেলত সিদ্ধান্ত গুৰুত্বপূৰ্ণ হ'ব। চাকৰিৰ পৰিৱৰ্তন ভাবিলে এই সময়ত অত্যন্ত উপকাৰী হ'ব। মে'ৰ পৰা আগষ্ট এই সময়ছোৱাত আপোনাৰ কামৰ প্ৰেছাৰ বাঢ়িব পাৰে, ব্যস্ততা দেখা যাব, কিন্তু ফলাফল অত্যন্ত ইতিবাচক হ'ব। আপোনাৰ ব্যস্ততা বাঢ়িব পাৰে, ফলাফল ভাল লাভ কৰিব। কম্পিটিটিভ এক্সাম, গভৰ্ণমেণ্ট চাকৰি, বেংক, ডিফেন্স সকলো ক্ষেত্ৰতে সফলতাৰ যোগ আছে এই 2026 বৰ্ষত। তাৰপিছত হৈছে ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰ এই সময়ছোৱাত বিদেশত চাকৰি বা বিদেশ কোম্পানীৰ অফাৰ পোৱাৰ সম্ভাৱনা আছে। ব্ৰেইন অফ এনাৰ্জি থাকিব, কিন্তু পাছত বহুতো লাভকাৰী হ'ব আপোনাৰ বাবে। এতিয়া আহিছোঁ ব্যৱসায়, ইনকাম গ্ৰ'থ, নতুন পাৰ্টনাৰশ্বিপ, নতুন প্ৰজেক্ট বা লাভৰ দ্বাৰা আপোনাৰ ভাল মুনাফা লাভ কৰিবলৈ সক্ষম হ'ব, আপোনাৰ ইনকাম বৃদ্ধি হ'ব। 2026 চনত ধনু ৰাশিৰ বাবে বিজনেছ এক্সপেনশ্যন আপোনাৰ পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'ব, আপোনাৰ দপদপে আগবাঢ়ি যাব। 2026 চনত প্ৰপাৰ্টি, লেণ্ড, ভেহিকল কিনা বেচাৰ ক্ষেত্ৰত আপুনি লাভৱান হ'ব, মানে যান বাহন কিনাৰ ক্ষেত্ৰত লাভৱান হ'ব। ইম্পৰ্ট এক্সপৰ্ট, অনলাইন ব্যৱসায়, এডুকেশ্যন ছেক্টৰ এইবোৰত বিশেষ সফলতা লাভ কৰিব। আপোনাৰ দ্বিতীয় আৰু 6 নম্বৰ মাহত ধন লাভৰ ক্ষেত্ৰত সাৱধান থাকিব এই 2 মাহ। এতিয়া হৈছে আৰ্থিক ভাগ্য, মানে টকা পইচা। বছৰৰ প্ৰথম ভাগত ইনকাম আপোনাৰ স্থিৰ থাকিব, কিন্তু দ্বিতীয় ভাগত ইনকাম বৃদ্ধি পাব। বহুদিনে ৰৈ থকা টকা বা বকয়া পে'মেণ্ট হাতলৈ আহিব পাৰে আপোনাৰ। ষ্টক ট্ৰেডিং, লং টাৰ্ম ইনভেষ্টমেণ্ট অত্যন্ত লাভজনক হ'ব, কিন্তু ইমিডিয়েট প্ৰফিট বিচাৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে, গতিকে অতি শীঘ্ৰেই আপুনি লাভটো নিবিচাৰিব। গৃহ নিৰ্মাণ, গাড়ী বা ইলেক্ট্ৰনিক পাৰ্চেছ বহুতো হ'ব পাৰে। আপোনাৰ বাবে লাকি মান্থ অফ মানি, মানে টকাৰ কাৰণে ভাল মাহ হৈছে মাৰ্চ, জুন, ছেপ্টেম্বৰ আৰু ডিচেম্বৰ। এতিয়া আহিছোঁ প্ৰেম আৰু বিবাহ। ছিংগেলসকলৰ 2026ৰ প্ৰথম 6 মাহ নতুন প্ৰেম আৰম্ভ হোৱাৰ বিশেষ যোগ আছে। যিসকলে ছিংগেল হৈ আছে ধনু ৰাশিৰ জাতক জাতিকা, তেওঁলোকৰ প্ৰথম 6 মাহৰ ভিতৰত নতুন প্ৰেম আৰম্ভ হ'ব। ছ'চিয়েল মিডিয়াৰ বা কোনো বন্ধুৰ জৰিয়তে মিটিং হ'ব পাৰে, মানে লগ হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত কাপোল, ভুল বুজাবুজি থাকিলে সেইটো নাইকিয়া হ'ব, বিশ্বাস আৰু মধুৰতা বৃদ্ধি পাব। লং ড্ৰাইভ বা স্মল ট্ৰিপছ, লগতে গিফ্ট এক্সচেঞ্জ এইবোৰত আপোনাৰ সম্পৰ্ক মজবুত কৰিব। মেৰিড লাইফ, দাম্পত্য জীৱনত সন্মান আৰু মানসিক শান্তি বৃদ্ধি পাব। আপোনাৰ সন্তান লাভ বা সন্তানৰ সফলতা এই বছৰত আপোনাৰ আনন্দৰ উৎস হ'ব পাৰে। ঘৰত নতুন সদস্য অহাৰ সম্ভাৱনা আছে। শুভ অনুষ্ঠান অথবা কোনো আনন্দৰ আয়োজন হ'ব পাৰে ঘৰত। এতিয়া হৈছে পৰিয়াল, ফেমিলি, পাৰিবাৰিক ক্ষেত্ৰত সুসম্পৰ্ক গঢ়ি উঠিব, মাক দেউতাকৰ স্বাস্থ্য উন্নত হ'ব আৰু তেওঁলোকৰ পৰামৰ্শ লাভজনক হ'ব আপোনাৰ বাবে। ঘৰত নতুন বস্তু আহিব পাৰে, লগতে সাজ সজ্জা অথবা বাসস্থানৰ পৰিৱৰ্তন সম্ভৱ। ভাই ভনীৰ সৈতে সহযোগিতা বৃদ্ধি পাব। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য, মানে হেল্থ। বছৰৰ প্ৰথম ভাগ স্বাস্থ্য শক্তিশালী হৈ থাকিব, দ্বিতীয় ভাগত মানসিক টেনশ্যন হ'ব পাৰে আৰু এইবোৰৰ পৰা ওলাই থকাৰ প্ৰৱণতা বৃদ্ধি পাব। আপোনাৰ হাত, পিঠি, কান্ধ আদিৰ বিষ হ'ব পাৰে, লগতে এচিডিটি,
অকণমান সমস্যা হ'ব পাৰে। যোগা, ৱাকিং, মেডিটেশ্যন অত্যন্ত লাভজনক হ'ব আপোনাৰ বাবে। পানীৰ অভাৱত কিছু স্বাস্থ্যজনিত সমস্যা দেখা দিব পাৰে, গতিকে যথেষ্ট পৰিমাণে পানী খাব। এতিয়া আহিছোঁ শিক্ষাৰ্থী ছাত্ৰ ছাত্ৰীসকলৰ বাবে হায়াৰ এডুকেশ্যনত বিশেষ সফল লাভ কৰিব। কম্পিটিটিভ পৰীক্ষা, স্কলাৰশ্বিপ, টেকনিকেল ফিল্ড আদিৰ খুব ভাল ফলাফল লাভ কৰিব। বিদেশত অধ্যয়ন বা ভিছা লাভৰ সম্ভাৱনা আছে। বছৰৰ 2026 বৰ্ষৰ শুভ দিন, শুভ ৰং আৰু শুভ সংখ্যা। শুভ ৰং হৈছে নীলা, বেগুনীয়া আৰু সোণালী। শুভ সংখ্যা হৈছে 3, 6 আৰু 9। শুভ মাহ হৈছে মাৰ্চ, জুন, নৱেম্বৰ আৰু ডিচেম্বৰ। এই মাহ আপোনাৰ বাবে শুভ। লাকি নম্বৰ হৈছে 3, 6, 9। এতিয়া আহিছোঁ বিশেষ উপদেশ। আপোনাৰ নিগেটিভ মাইণ্ডেড লোকৰ পৰা দূৰত থাকিব। যিসকলে নিগেটিভ কথা কয় তেওঁলোকৰ পৰা আঁতৰত থাকিব। যাক সহায় কৰিব লাগে তাৰ পৰা আশীৰ্বাদে আপোনাৰ ভাগ্য বৃদ্ধি কৰিব। পৰিকল্পনা, কঠোৰ পৰিশ্ৰম, এই 2026 চনত আপোনাৰ জয়লাভ হ'ব। শত্ৰু বিৰোধীৰ ওপৰত জয়লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু শব্দ আপোনাৰ নিয়ন্ত্ৰণত থাকিব। বন্ধু বান্ধৱীসকল, এয়া আছিল ধনু ৰাশিৰ 2026 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফল। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ ৰাশি কমেণ্ট বক্সত জনাব। আগলৈ কোন ৰাশিৰ ৰাশিফল দিব লাগে সেয়া মই আপোনালোকৰ পৰা জানিম। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।